মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছ অনুশীলনী 8.2 8.2ৰ প্ৰশ্নকেইটা অতি সহজ পদ্ধতিত সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 8.2ৰ 1 নম্বৰত আছে এটা ৰেডিঅ'ৰ ছপা মূল্য 2055 টকা। 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে ৰেডিঅ'টোৰ বেচা দাম কিমান হ'ব নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা, ৰেডিঅ'টোৰ ছপা মূল্য দিয়া আছে কিমান 2055 টকা আৰু সেই 2055 টকাৰ 3% ৰেহাই দি কি কৰিছে ৰেডিঅ'টো বিক্ৰী কৰিছে। আমাৰ বেচা দামটো উলিয়াব লাগে। প্ৰথম আমি কি কৰিম, এই ৰেহাইটো উলিয়াই লওঁ। কিমান টকা ৰেহাই দিলে, যিমান টকা ৰেহাই দিছে এই ছপা মূল্যৰ পৰা এই ৰেহাইটো বিয়োগ কৰিলে আমি কি বেচা দাম পাই যাম। কেনেকৈ কৰিম চাই লোৱা। দিয়া আছে ৰেডিঅ'টোৰ ছপা মূল্য সমান 2055 টকা। ছপা মূল্য 2055 টকা দিয়া আছে আৰু ৰেহাই মূল্য দিয়া আছে 3%। ৰেহাই মূল্য সমান দিয়া আছে 3%। এতিয়া আমাৰ বেচা দাম নিৰ্ণয় কৰিব লাগে। প্ৰথম আমি ৰেহাইটো উলিয়াই লওঁ। গতিকে ৰেহাই সমান কিমান দিয়া আছে, ৰেহাই দিয়া আছে 3%। কাৰ 3%? 2055 টকাৰ 3%। 2055 টকাৰ 3%। 2055 টকাৰ 3% দিয়া আছে ৰেহাই। এই ৰ মানে হ'ল পূৰণ 2055 ইনটু 3%, 3/100। এতিয়া আমি কটাকটি কৰি দিম। 5 যাব 100ত কিমান 20 আৰু 20ত যাব কিমান 5 4। এই 5ত যাব 1 1। এতিয়া ওপৰত থাকিল 4 1 1 ইনটু 3 আৰু তলত থাকিল 20 20। এতিয়া 411ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ কিমান পাম? এই 3ৰ লগত 1 পূৰণ কৰিলে 3 পাম। আকৌ এই 1ৰ লগত 3 পূৰণ কৰিলে 3 পাম। এতিয়া 4ৰ লগত 3 পূৰণ কৰিলে 12 পাম। এতিয়া 1233ক আমি 20ৰে হৰণ কৰি দিম। 1233 ইয়াক আমি হৰণ কৰিম 20 দি। 20 কেইবাৰ যাব? 6 বাৰ যাব। 6 ইনটু 20 কৰিলে পাম আমি 120 পাম। এতিয়া 123ৰ পৰা যদি আমি 120 বিয়োগ কৰি দিওঁ কিমান পাম? 3 আৰু এই 3টো নমাই দিয়া কিমান হ'ব? 33। 33 20 কেইবাৰ যাব? এবাৰ যাব। 20 33 পৰা 20 বিয়োগ কৰি দিওঁ 3 1 হ'ব 13। এতিয়া 13ত নাযায়। এতিয়া আমি কি কৰিম? ইয়াত দশমিক এটা দিম। দশমিক দিয়াৰ লগে লগে ইয়াত শূন্য বহিব। কিমান হৈ গ'ল? 130। এতিয়া 130ত 20 কেইবাৰ যাব? 6 বাৰ যাব। কিমান হ'ব? 120। 120। এতিয়া 130 পৰা 120 বিয়োগ কৰিলে পাম আমি 10 পাম। এতিয়া 10ত আকৌ 20 নাযায়। এতিয়া আৰু 0 দি দিয়া হৈ যাব 100। 100ত 20 কেইবাৰ যাব? 5 বাৰ যাব। 100। এতিয়া হৰণ ফলটো আমি পালোঁ 61.65। এইটো পালোঁ আমি 61.65 টকা। এইটো পালোঁ আমি ৰেহাই, তাৰমানে 2055 টকাত 61.65 টকা আমি মুঠ ৰেহাই পালোঁ। এতিয়া আমি কি কৰিম?
বেচা দাম উলিয়াব লাগে এই 2055 পৰা এই 61.65 টো আমি বিয়োগ কৰি দিম therefore বেচা দাম সমান ছপা মূল্য বিয়োগ ৰেহাই ছপা মূল্য বিয়োগ ৰেহাই ছপা মূল্য বিয়োগ ৰেহাই ছপা মূল্য কিমান আছিল 2055 বিয়োগ 61.65 এতিয়া এইটো আমি বিয়োগ কৰি দিম এইটো চোৱা এইটো দশমিক নথকা সংখ্যা আৰু এইটো হল দশমিক থকা সংখ্যা এটা বিয়োগ কৰিম আমি 2055 ইয়াত যদি আমি চাও দশমিকৰ পিছত দুটা সংখ্যা আছে আমি ইয়াকো বনাই লব পাৰি দশমিক দি 0 দুটা বহাই দিলো তাৰ পিছত কিমান আছে 16 পইণ্ট কিমান আছে 65 এটা বিয়োগ কৰি দিও এটা ইয়াৰ পৰা এক ললে ইয়াত হৈ যাব 10 10 ৰ পৰা 5 বিয়োগ কৰিলে পাম আমি 5 ইয়াত থাকিব 9 9 ৰ পৰা 6 গলে কিমান হ'ব 3 এটা পইণ্ট দি দিয়া ইয়াত থাকিলে 4 4 ৰ পৰা 1 বিয়োগ কৰিলে পাম আমি 3 ইয়াত থাকিল 4 ইয়াৰ পৰা এক ললে কিমান হ'ব 14 14 ৰ পৰা 6 গলে হ'ব 9 ইয়াত থাকিলে কিমান 19 তে কিমান পালো আমি 1993.35 টকা এইটো হল বেচা দাম অনুশীলনী 8.2 এক নম্বৰ প্ৰশ্নৰ এনসাৰ 2 নম্বৰত আছে সুমনে এখন গণিতৰ কিতাপ 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কিতাপখন কিনিলে কিতাপখনৰ ছপা মূল্য কিমান আছিল এটো আমাৰ উলিয়াব লাগে হতকৰা 10% ৰেহাই দিয়াৰ পিছত সুমনে কি কৈছিলে 190 টকাত কিতাপখন কিনিছিলে এটা কিতাপখনৰ ছপা মূল্য কিমান আছে হেতু আমাৰ উলিয়াব লাগে কিতাপখনৰ ছপা মূল্য যেহেতু দিয়া নাই হেতু আমি ধৰি লম x বুলি ধৰি লম ধৰা হল কিতাপখনৰ ছপা মূল্য সমান x টকা কিতাপখনৰ ছপা মূল্য সমান x টকা ৰেহাই কিমান দিয়া আছে 10% ৰেহাইটো কাৰ ওপৰত থাকিব এই ছপা মূল্যৰ 10% ছপা মূল্যটো আমি x বুলি ধৰিছো তাৰ মানে x টকাৰ 10% ৰেহাই হ'ব x টকাৰ 10% ৰেহাইটো হ'ব x টকাৰ 10% এই ৰ মানে পূৰণ মানে x into 10% মানে 10/100 পাৰ্চেন্ট চিনটো উঠি গল এই শূন্য কাটি দিয়া এটা x ৰ লগত 1 পূৰণ কৰিলে আমি 1x তাৰ মানে x এ পাম আৰু তলত থাকিব 10 আমি ৰেহাই পালো x/10 টকা এতিয়া বেচা দামৰ সূত্ৰ আছিল আমাৰ ছপা মূল্য বিয়োগ ৰেহাই ছপা মূল্য বিয়োগ ৰেহাই ছপা মূল্য কিমান x বুলি ধৰিছিলো x বিয়োগ ৰেহাই কিমান পাইছো x/10 এতিয়া এনেকুৱা ধৰণৰ সংখ্যা মানে যোগ বিয়োগ কৰিবলৈ হলে আমি কি কৰিম লসাগু ল'ব লাগিব তাৰমানে ভগ্নাংশ টাইপ ভগ্নাংশ এতিয়া আমি ইয়াক কি কৰিব লাগিব লসাগু ল'ব লাগিব ইয়াৰ তলত কি আছে 1 আছে তে 1 আৰু 10 ৰ লসাগু কিমান পাম 10 এ পাম এতিয়া এই 1 10 ত কেইবাৰ যাব 10 বাৰ যাব এই 10 ৰ লগত এক্সপ'ন কৰিলে হ'ব 10x বিয়োগ এই 10 10 ত কেইবাৰ যাব এবাৰ যাব এই 1 ৰ লগত আকৌ এক্সপ'ন কৰিলে আমি x এ পাম এতিয়া 10x ৰ পৰা 1x বিয়োগ কৰিলে পাম আমি 9x ডিভাইড আছে 10
বেচা দাম পালোঁ আমি 9x/10 আমাৰ 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কি কৈছিলে কিতাপখন কিনিছিলে এতিয়া প্ৰশ্নমতে প্ৰশ্নমতে 9x/10 ইকুৱেল টু কিমান টকাত কিনিছিলে 190 টকা এতিয়া ইয়াক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ এই ইয়াৰ তলত কি আছে 1 এটা আছে ধৰি লোৱা এতিয়া এই 9x লগত 1 পূৰণ কৰিলে আমি 9x পাম যেহেতু x2 ধৰিছিলোঁ ইয়াৰ পৰা আমাৰ x ৰ মান উলিয়াব লাগিব এতিয়া 10 ৰ লগত 190 পূৰণ হ'ব 10 ইনটু 190 9x ইকুৱেল টু 19 ৰ লগত 1 পূৰণ কৰিলে আমি 19 পাম আৰু দুটা শূন্য আছে বহুৱাই দিলে হৈ গ'ল এতিয়া 9 টো x ৰ লগত পূৰণ হৈ আছে এতিয়া ওফালে গ'লে কি হ'ব হৰণ হ'ব x ইকুৱেল টু 1900 ডিভাইড 9 এতিয়া কেইবাৰ যাব আমি হৰণটো কৰি লওঁ এতিয়া 1900 ইয়াক আমি হৰণ কৰিম 9 দি 9 দি হৰণ কৰিম 9 কেইবাৰ যাব দুবাৰ যাব 9 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 18 তে 19 ৰ পৰা 18 বিয়োগ কৰিলে পাম 1 এতিয়া শূন্যটো নমাই দিয়া হৈ যাব 10 10ত 9 কেইবাৰ যাব এবাৰ যাব 9 থাকিব 1 এতিয়া আকৌ আমি এই শূন্যটো নমাই দিম কেইবাৰ যাব এবাৰ যাব কিমান হ'ব 9 এতিয়া 10 ৰ পৰা 9 বিয়োগ কৰিলে পাম আমি 1 এতিয়া নাযায় আৰু 1ত 9 হৰণ নাযায় গতিকে আমি ইয়াত কি কৰিম দশমিক দি দিম দশমিক দিয়াৰ লগে লগে ইয়াত হৈ যাব 10 এতিয়া 10ত 9 কেইবাৰ যাব এবাৰ যাব কিমান হ'ব 9 এতিয়া 10 ৰ পৰা 9 বিয়োগ কৰিলে পাম 1 আকৌ নাযায় ইয়াত 0 দি দিয়া আকৌ যাব এবাৰ কিমান হ'ব 9 থাকিব 1 আমি ইমান উলিয়াব নালাগে দশমিকৰ পিছত দুই ঘৰ উলিয়ালেই হৈ যায় এতিয়া হৰণ কৰি পালোঁ আমি 211.11 তাৰমানে এইটো হ'ল x ৰ মান মানে ছপা মূল্য 211.11 এইটো হ'ল x ৰ মান আমি পাই গ'লোঁ সৰি এইটো এনেকৈ নহয় therefore x ইকুৱেল টু এইটো হৰণ কৰি পালোঁ আমি 211.11 এতিয়া কিতাপখনৰ ছপা মূল্য আমাৰ উলিয়াব দিছিলে এইটোৱে হ'ল ছপা মূল্য আমি লিখি দিম therefore কিতাপখনৰ ছপা মূল্য আমি x বুলি ধৰিছিলোঁ x ৰ মান পালোঁ 211.11 টকা এইটো হ'ল কিতাপখনৰ ছপা মূল্য এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 নম্বৰত আছে ছপা মূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁ কিমান শতাংশ ৰেহাই পালে এই ৰেহাইটো আমাৰ উলিয়াব লাগে ছপা মূল্য কিমান আছে 700 টকা আৰু ৰমেনে সেই বস্তুটোৱে 700 টকাৰ বস্তুটোৱে 630 টকাত কিনি আনিলে তেতিয়া তেওঁ কিমান শতাংশ ৰেহাই পালে এই ৰেহাইটো উলিয়াব লাগে বস্তুটোৰ বেচা দাম কিমান দিয়া আছে 630 দিয়া আছে বস্তুটোৰ বেচা দাম বস্তুটোৰ বেচা দাম সমান 630 টকা আৰু ছপা মূল্য কিমান আছে 700 টকা ছপা মূল্য সমান 700 টকা এতিয়া ৰেহাই ওলাব লাগে ৰেহাইৰ সূত্ৰটো আছিল আমাৰ ছপা মূল্য বিয়োগ বেচা দাম ছপা মূল্য বিয়োগ বেচা দাম
ছপা মূল্য বিয়োগ বেচা দাম ছপা মূল্য কিমান আছে 700 বিয়োগ বেচা দাম আছে 630 এতিয়া 700 পৰা 630 বিয়োগ কৰিলে পাম আমি 70 টকা তেওঁ 70 টকা ৰেহাই পাইছে এতিয়া আমাক কি কৰিব লাগে শতকৰা ৰেহাই ওলাব লাগে শতকৰা ৰেহাই শতকৰা ৰেহাইৰ সূত্ৰটো আছিল আমাৰ মই ইয়াত তলত লিখি দিছোঁ ৰেহাই ডিভাইড ছপা মূল্য ৰেহাই ডিভাইড ছপা মূল্য ইনটু 100% আমাৰ শতকৰা উলিয়াব দিছে এতিয়া মান বহাই দিওঁ ৰেহাই পালে কিমান 70 টকা ছপা মূল্য আছিল 700 টকা ইনটু 100% এতিয়া এই শূন্য কাটি দিওঁ এই শূন্য কাটি দিওঁ এতিয়া 70ত কেইবাৰ যাব এবাৰ যাব শূন্য মানে 10 আমি পালোঁ 10% এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা